তো এই গেছে গৰমটো ডিপ্লছ পাৰ্টিন আৰু এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা নতুন কিটচেন ৰেডি হৈছে কিটচেনটো মছলপুৰত মানে বাস্কা জিলাৰ তো বলক কিটচেনটো চাওঁ তো গাইজ এটোৱে ধুনীয়া মৰম লগা কালাৰটো বহুত ধুনীয়া কিটচেনটোৰ এইটো কালাৰৰ প্ৰথম মই কৰিছোঁ কিন্তু কামটো এইটো কালাৰৰ প্ৰথম কাম কৰিছোঁ আগতে বহুত কালাৰ কৰিছোঁ এইটো কালাৰ বহুত পচন্দিৰ কালাৰ তো আহক কি দিছোঁ চাওঁ এতিয়া ইফালে এটা খালী চেল্ফ প্ৰথম A1 ফিনিচিঙৰ কাম আৰু এইটো এটা খালী চেল্ফ তো এইটো দিছোঁ এইবাৰ তিনিটাকৈ দিছোঁ এইটো টেণ্ডন দিছোঁ 4.5 ইঞ্চি চাফা কৰা নাই দিয়কচোন এইবিলাক এইটো টেণ্ডন তো এইটো এইগেল কাপেন চচাৰ এইটো তলত এনে খালী মানে কিবা বস্তু ৰখাৰ কাৰণে অলপ চিষ্টেমটো বদলাই দিছোঁ এইবাৰ প্লাছ এইটো এটা প্লেন বাস্কেট এইটো থালি এইটো হ'ল BPO তাৰ কাষত আহি গ'ল আপোনাৰ চিলিণ্ডাৰৰ ভিতৰত দেখোঁ কিবা কিবি অলপ মাৰি দিছোঁ গোটেই ফুল হেৰি কৰি দিয়া নাই তাৰপিছত আহি গ'ল খালী চেল্ফ এইটো পুৰা একদম বহুত জাগা পাই যাব এইটোত আৰু এইফালে এইটো হ'ল খালী চেল্ফ বেছিভাগ খালী চেল্ফে আছে দিয়ক মানে চেল্ফটো বেছি লাগে বুলি কৈছে তো এইটো এটা খালী চেল্ফ আৰু ডাষ্টবিনৰ এইটো তো ডাষ্টবিনৰ তলটোও বনাই দিছোঁ মানে মই সুধি লওঁ বোলে কাৰোবাক যদি বনাব লাগে তলটো কিছুমানে বনাব নিদিয়ে কাৰণ তলত আলু পিঁয়াজ বা কিবা কিবি ৰখাৰ কাৰণে তো ইয়াতে বনাব দিয়াৰ কাৰণে বনাই দিছোঁ আৰু আপাৰ কেবিনেটত এটা এক্সট্ৰাকৈ বেচিনটো হ'ব বেচিনটো বহা নাই কাটিং কৰাই আছে বেচিনটো বহাব খালি মিস্ত্ৰী কাম কৰি আছে কাৰণ বেচিনটো বহাব এইটো হ'ল একুৱাগাৰ্ডৰ এক্সট্ৰা হৈ আছে আৰু এই একুৱাগাৰ্ডটো এতিয়া এইটো মাহত যদি কোনোবাই কিটচেন বনায় তো মই এটা UV মডেলৰ এটা ফ্ৰী দিম এইটো ফ্ৰী দিম মই এখেতকো যেনেকৈ দিছোঁ ফ্ৰী তো আপোনালোককো দিম মই যদি এইটো মাহত মোক কণ্টেক্ট কৰে বা বুক কৰে তো এটা মই ফ্ৰী দি দিম এইটো বাক্সাটো এটি ফ্ৰী নহয় খালি অকল একুৱাগাৰ্ড মানে UV মডেল এটা আৰু ৱাটাৰ পিউৰিফায়াৰ তো ইফালে আপাৰ কেবিনেট আহি গ'ল আপাৰ কেবিনেটটো অপেন চেল্ফ খালী চেল্ফ প্লাছ এইটো হাইড্ৰলিক বহুত ধুনীয়া ওপৰতো হাইড্ৰলিক তো হাইড্ৰলিক দুয়োটাতে দি দিছোঁ এতিয়া আপোনালোকৰ মতে হ'ব মই বা কোনফালে দিব লাগে হাইড্ৰলিক মইতো বেছিভাগ এইটো চাইডে দিওঁ বা বেলেগ চাইডে দিওঁ এখেতসকলে বা ইয়াতে দিব দিছে সেইকাৰণে এতিয়া দিছোঁ মোৰ মতে নিদিওঁ আপোনালোকক সুধি দিওঁ মই ক'ত কি দিওঁ আৰু ইবাৰ প্ৰফাইলটো ব্লেক প্ৰফাইল আৰু তলতো ধুনীয়া মিলি আছে তলত চাওক এটা ডিজাইন এটা হৈ আছে দেখা পাইছে এটা ধুনীয়া ডিজাইন এটা হৈ আছে আৰু এইটো হাইড্ৰলিকে আছে এইটো হাইড্ৰলিক তো এইটাও খালী চেল্ফ তো এইখিনি কিটচেনটোৰ আৰু পাইপটো যিটো চিমনি লগাইছে চিমনিটো লগা পাইপটো এনেকৈ ওলাই যোৱা পাইপটো দেখা পোৱা নাই ধুনীয়াকৈ বনাই দিয়া গৈছে এইখিনি তো এইটোৱে আছিল আৰু কিটচেনটোৰ তলত ব্লেক মাইকা মাজত এটা ব্লেক আৰু ওপৰত ব্লেক এটা লক্ষ্য কৰিছেনে আপোনালোকে তো তলতো ব্লেক আছে এইটো ব্লেক আছে এইটো ব্লেক আছে মানে অলপ ফিনিচিংটো অলপ বেলেগ বেলেগ টাইপৰ দিছোঁ আৰু যিবিলাক মানে হেৰিবিলাকৰ চব এছ বেণ্ড লগোৱা আছে বস্তুবিলাকত ভিতৰত যিবিলাক লগোৱা আছে এছ বেণ্ড লগোৱা আছে আৰু চেনেলবিলাক এছেছৰ আছে আৰু কব্জাবিলাকো এছেছৰে দিয়া গৈছে চব এছেছৰে দিয়া গৈছে আৰু বস্তু মানে গোটেই কিটচেনটোৰ ফিনিচিংটো A1 এইবিলাক ফাঁক যিখিনি মানে এতিয়া চাওক কিছুমানে কয় পঁইতাচৰাই সোমাই নে নোসোমাই এতিয়া পঁইতাচৰাইৰ সোমোৱা ৰাস্তাটো মানে মাৰিব নোৱাৰি অলপ জেগা হ'লে সোমাই যায় তো জেনেৰেলি নোসোমাই আৰু দেখাত বেছি ফাঁক নাথাকে আপোনাৰ কোনোফালে নাই দৰ্জাখন খোলাৰ কাৰণে যিখিনি ফাঁক আছে সেইখিনিয়ে আৰু মানে বিশেষ নাই আৰু এইখিনি আৰু এইফালেও মাইকাখিনি মাৰি দিয়া গৈছে আৰু এইটো ফুল মডেলাৰ এতে স্লেপ চেপ দিয়া আছিল আমাৰ টপটোৰ ওপৰত এইখন পাৰি দিছে আৰু এতে মানে গ্ৰেনাইটখন বহাই দিছে খালি ওপৰত আৰু বহুতে ভাবি থাকে যে স্লেপখন নবনালে এইটো ভাঙি পৰিব নেকি তো ইমান মানে ল' কোৱালিটিৰ বস্তু নিদিওঁ মই আৰু মেইনলি এনেকুৱা ভাঙি যোৱা বস্তু নহয় এতিয়া মোৰতো কিমান ওজন আছে মোৰদৰে মানে 4-5জন মানুহ আৰামত এতিয়া বহিব পাৰে বা উঠিব পাৰে এইটোৱে আছিল এটা কিটচেন আৰু এটা আনকমন কালাৰৰ কালাৰটো বহুত ভাল লাগে মোৰ আৰু
ব্লেকত দিয়া গৈছে বহুত ধুনীয়া গৈছে মানে কালাৰটোৰ লগত আৰু চিমনিটোতো মাজত লাগে চিমনিটোৰ এইবাৰ কভাৰ চভাৰ কৰি দিয়া নাই কভাৰবিলাক কৰিব নালাগে চবৰে বেলেগ বেলেগ মানে হেৰি তো কিছুমান কাষ্টমাৰে কয় যে চিমনিটো কভাৰ কৰি দিব তো এইটোত কভাৰ কৰি দিয়া নাই মই তো সেনেকৈ ভাল লাগে তো এইটোৱে আৰু তো এইটোৱে কিটচেন আছিল আৰু এখেতে মানে দিল্লীত আছিল দিল্লীত চাকৰি কৰে দাদাজনে তো মচলপুৰ এখেতৰ ঘৰ মই য'ত বনাইছোঁ মচলপুৰ ইটিভি তো এখেতে দিল্লীৰ পৰাই মোৰ কিটচেনৰ ভিডিঅ' চাইছিল এখেতৰ মানে আৰু মানে আগতে কণ্টেক্ট কৰিছিল কিন্তু মোৰ লগত গৈ ভাল লাগিল তো মই আহি বনাই দি গ'লোঁ আৰু ফিনিচিংটো মানে আপুনি ক'ব লাগিব ছাৰ এতিয়া মই ক'ব নোৱাৰোঁ যে চবৰে কিটচেনটো বহুত ভাল ফিনিচিঙৰ হ'ব তো বেছিভাগ কিটচেন মই যিমান পাৰোঁ সিমান ফিনিচিং দিয়াৰ কাৰণে চেষ্টা কৰোঁ আৰু চবৰে এটা আশাত বনাই ন কিটচেন এটা যে ফিনিচিং নহ'ল কিবা নহ'ল এতিয়া সেইটো মোৰ দোষ নাই কিন্তু মই যিখিনি বস্তু দিওঁ বুলি কওঁ সেইখিনি বস্তু দিওঁৱে আৰু মিস্ত্ৰীও A1 দিওঁ কিহৰ কাৰণে কেতিয়াবা হ'ব পাৰে ক'ৰবাত হ'ব পাৰে কাৰণ মানুহে বনোৱা বস্তু হাতৰ কাম মেচিনেদিতো বনোৱা নাই কিবা কিবি ক'ৰবাত হ'ব পাৰে য'ত কিবা কিবি আপোনালোকৰ কিবা ভুল চুল হৈছে এতিয়া মোক দেখাই দিলে হ'ল যে এইটো বস্তু এতিয়া দিব নালাগে এইটো বস্তু এতিয়া দিয়ক তো মই চেঞ্জ কৰাৰ চেষ্টা কৰিম আৰু ফিল্টাৰ আপোনালোকক গিফ্ট দিম বুলি কৈছোঁ এইটো মাহত যদি কোনোবাই কিটচেন মোক তাতে অৰ্ডাৰ কৰে মই এটা এনেকুৱা EV ফিল্টাৰ মই গিফ্ট দিম আৰু এইটো কাটিংটো কৰি দিছে আৰু এই কামখিনি ঠিকখনত এনেকৈ দাঙি দিলে আৰু তো দাদাই বনাইছিল কিটচেনটো মচলপুৰত আৰু মোক কেনেকৈ লগ পালে দাদাই ক'ব মই নিৰ্মল বসুমতাৰী মই এনেই CSF চাকৰি কৰোঁ বৰ্তমান দিল্লীত আছোঁ CSF DMRC দিল্লীতে পাইছিল মানে ভিডিঅ'টো মই দিল্লীতে চাইছিল আৰু দিল্লীতে চাইছিলোঁ এনে মনত এটা ভাৱ আছিলে কি মই মডুলাৰ কিটচেন বনাম বুলি এনে মই ইণ্টাৰনেটত চাই থাকোঁতে মানে এদিন পালোঁ মই কি দীপংকৰ কিবা এটা আছে ইউটিউব চেনেল তাতে চালোঁ তেনেকুৱা মানে চাই নাম্বাৰটো পালোঁ নাম্বাৰ পাই তেনেকুৱা কণ্টেক্ট কৰি এইটো আলোচনা কৰাৰ পিছত বনোৱা হয় তো আপোনাৰ যিটো এখেতে এটা ফটো দিছিল মোক তো ফটোটোৰ মতে হৈছে নে নহৈছে মই নাজানো ফটোটোত খালি ভিতৰৰ যিবিলাক হেৰি আছে এছবেণ্ডবিলাক হোৱাইট লগো আছে তো মই এক কালাৰে কৰি দিছোঁ হোৱাইট লাগিলে মোৰ ভাল নালাগে তো কেনেকুৱা লাগিছে এতিয়া ফিনিচিংবিলাক কেনেকুৱা পাইছে আৰু বস্তু কেনেকুৱা দিছোঁ ক'ব দিয়ে একদম এনেতো ধুনীয়া লাগিছে এতিয়া ভালকৈ ক'ব নহয় ঠিকে আছে যেনেকুৱা যি কৈছে সেইখিনি বনাই দিছোঁ বস্তু যি কৈছোঁ সেইখিনিয়ে দিছোঁ আৰু ফিনিচিং ঠিকে আছে বাইদেউ ঠিকে আছে বহুত ভাল লাগিছে থেংক ইউ এইখিনিয়ে আছিল তো এইটোৱে আছিল এটা ধুনীয়া মডুলাৰ কিটচেনৰ ভিডিঅ' আৰু আপোনালোকৰ যদি লাগে ফোন কৰিব আৰু যদি কিটচেনটো চাই অলপমান যদিও ভাল লাগিছে এটা লাইক কৰি দিব লাইক কৰি দিলে অলপ মানে আৰু মানে ভিডিঅ' বনাবৰ কাৰণে ইচ্ছা যায় বহুত দিন ধৰি ভিডিঅ' দিয়াও নাই অৱশ্যে বহুত ব্যস্ত থাকোঁ মই বহুত জেগাত মই যাই থাকিব লাগে তো সেইকাৰণে ভিডিঅ' দিয়া নাই আৰু যদি কিটচেনটো চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো কেনেকুৱা ফিনিচিং লাগিছে কমেণ্ট কৰিব তো আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই